হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ক্লাছলৈ। আৰু আজিৰ এই ক্লাছটোত মই সকলোৰে বাবে লৈ আহিছোঁ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 7, অৰ্থাৎ চেপ্টাৰ 7ত কি আছে? নিয়ন্ত্ৰণ আৰু সমন্বয়। এই পাঠটোৰ কেইটামান আমি MCQ ছল্ভ কৰিম, ঠিক আছে? তো এই MCQখিনি আমি জল্দি কৰোঁ আহা। পোনপ্ৰথমে কৈ থওঁ, এই MCQখিনি আমাৰ কুৱেশ্যন বেংকৰ পৰা লোৱা হৈছে। কোনখন কুৱেশ্যন বেংক? আমাৰ যিখন প্ৰগতি কুৱেশ্যন বেংক, ঠিক আছে? ক'ত পাবা? ষ্টাৰ্টিঙতে কৈ থওঁ, মেথছ এণ্ড ফিজিক্স আপ এপত পাবা। এই এপটোত গ'লে তোমালোকে ক্লাছ 10 মেনত গ'লে কুৱেশ্যন বেংকখন PDF আকাৰে পাবা। আজি জাষ্ট 20টামান কুৱেশ্যন কৰাই দিম, কাৰণ এই কুৱেশ্যন বেংকখনত PYQ, টেষ্ট পেপাৰ আৰু নিউ পেটাৰ্ণ কুৱেশ্যন চব মিলাই এটা চেপ্টাৰৰ 150+ MCQ আছে এটা চেপ্টাৰৰ পৰা, বা লং কুৱেশ্যনো আছে তাৰ উপৰি 200মান কুৱেশ্যনছ, ঠিক আছে? তাৰ উপৰি 5টা ছাবজেক্টৰ বাবে আছে, আৰু নতুন আৰু চেপ্টাৰ ৱাইজ আছে, আৰু ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুইটাতে আছে। তো জাষ্ট 20টামান কুৱেশ্যন কৰাই দিম, গোটেইখিনি কৰা পচিবল নহয়। থিয়ৰী ক্লাছটো আমাৰ অলৰেডি ছায়েন্সৰ কৰ্চত মই পঢ়াই দিছোঁ। আমি জল্দি কেইটামান MCQহে আজি ছল্ভ কৰিম, ঠিক আছে? বায়'লজিৰ যিহেতু হয়। পোনপ্ৰথমে প্ৰথম প্ৰশ্নটো কি? পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থ, উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ মানে ইংলিছত কোৱা হয় হৰমন। তো কোনটো হৰমনৰ কাৰণে লিভ এণ্ড ফ্ৰুটছ, ঠিক আছে, সৰি পৰে, কোনটোৰ কাৰণে? তো উদ্ভিদৰ কিছুমান হৰমনৰ এক্সাম্পল মই দি দিছোঁ এইখিতে। অক্সিন আছে, এটা আছে জিবাৰেলিন, এটা কি আছে চাইটোকাইনিন, ঠিক আছে? চাইটোকাইনিন মনত ৰাখিবা, কোষ বিভাজনত সহায় কৰে। কিহত? কোষ বিভাজন। মই ক্লাছত ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুইটাতে পঢ়াই যাওঁ, ইয়াত অসমীয়াত কৈ গৈছোঁ, কুৱেশ্যনটো ইংলিছত ৰাখিছোঁ বাৰু। কোষ বিভাজনত সহায় কৰে, ঠিক আছে? এপচাইচিক এচিড ই গ্ৰ'থত বাধা দিয়ে, উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। তো তাৰে এটা উদাহৰণ পাত আৰু ফল সৰি যায়। তো অপশ্যন বিটো ইয়াত ৰাইট হ'ব, ঠিক আছে? এইটো এটা প্ৰতিক্ৰিয়াৰ যোনটো ক্ৰম, কোনটো ক্ৰমত হয়, ভালকৈ মনত ৰাখিবা এইটো বস্তু, ঠিক আছে? এইটোৰ ওপৰত কিন্তু MCQ আহিব। তো এই কুৱেশ্যনটোৰ অপশ্যন কোনটো হ'ব তোমালোকে মোক কমেণ্ট ডাউন কৰিবা। এই বস্তুটো মই তোমালোকক নিজে পঢ়িবলৈ ৰাখিছোঁ, ঠিক আছে? মই ক্লাছতো এইটো নিজে পঢ়িবলৈ কৈছোঁ। নেক্সট প্ৰশ্নটো যাওঁ। কি কৈছে? ওপৰত দিয়া উদ্ভিদৰ ক্ষেত্ৰত কোন ধৰণৰ চলন দেখাইছে? চোৱা, ইয়াত সূৰ্যৰ পোহৰ আছে, পাতটো এইটো ছাইডে গৈছে, ঠিক আছে? অৰ্থাৎ সূৰ্যৰ পোহৰৰ ছাইডে গৈছে। তো সূৰ্যৰ পোহৰৰ ছাইডে মানে কি? পোহৰানুবাগী, পোহৰৰ ছাইডত গৈছে, ফটোট্ৰপিজম ইংলিছত, ঠিক আছে? নেক্সট, দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয়? বাৰে কৈ আছোঁ, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, আগতেও আহিছে। খালী ঠাইক কি বুলি কোৱা হয়? ক'ত গ'ল এইটো? চাইনেপছ হ'ব লাগিছিলে, হা, চাইনেপছ। আৰু এটা কথা মনত ৰাখিবা, নিউৰনৰ ছবিটো ভালকৈ চাবা, হা, নিউৰনৰ ডায়েগ্ৰাম, ঠিক আছে? য'ত উইথ মানে প্ৰপাৰ বস্তুবিলাক দেখায়, কি এক্সন, তাৰপিছত ডেনড্ৰাইট, তাৰপিছত কি কোষদেহ আৰু চাইনেপছ, এই বস্তুকেইটা দেখাই দিবা ভালকৈ। এইকেইটাৰ ওপৰত কিন্তু লং কুৱেশ্যনো আহিব পাৰে বা MCQ আহিব পাৰে, ঠিক আছে? তলৰ কোনবিধে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে? অলপ আগত কৈ আহিলোঁ, কি? চেল ডিভিজনত কোনে সহায় কৰে? চাইটোকাইনিন, এইটো, ঠিক আছে? নেক্সট প্ৰশ্ন, অলপ আগত কৈহে আহিছিলোঁ, চোৱা ইয়াৰ ওপৰত MCQ আহিলেই। নিউৰনৰ ওপৰত, নিউৰনৰ ডায়েগ্ৰামটো, স্নায়ুকোষৰ ডায়েগ্ৰামটো কি থাকে? একদম এইফালে প্ৰান্তীয় শাখাত কি থাকে? এইটো কি হয় এইটো? ডেনড্ৰাইট, অৰ্থাৎ বিটো ডেনড্ৰাইট হ'ব। মাজত এইখিনি কি হয়? এক্সন, তো চিটো এক্সন হ'ব। এইটো বস্তু কি হয়? এইটো হয় কোষদেহ, তো এইটো হ'ব নিউক্লিয়াছ, অৰ্থাৎ কোষদেহ। আৰু শেষত এইটো কি হয়? ইহঁতৰ মাজৰ খালী ঠাইটো ডি, সেইটো কি হয়? চাইনেপছ, ঠিক আছে? তো এইকেইটা যোনটো অপশ্যনত আছে এইটোৱে অপশ্যন কাৰেক্ট। নেক্সট প্ৰশ্ন মিলাব আহিছে, কি মিলাব আহিছে চাওঁ। থাইৰয়ড গ্ৰন্থিয়ে কি হৰমন নিঃসৰণ কৰে? থাইৰক্সিন, 4ৰ লগত মিলিব। পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে বৃদ্ধি হৰমন, ঠিক আছে? এড্ৰিনেৰিল, এইটো অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে ইনচুলিন, হৈ গ'ল। নেক্সট, মানুহৰ মস্তিষ্কৰ কোনটো অংশই দেহৰ সমতা আৰু ভংগীমা নিয়ন্ত্ৰণ কৰে? হুইচ পাৰ্ট অফ দ্য হিউমেন ব্ৰেইন কণ্ট্ৰল বেলেঞ্চ এণ্ড পশ্চাৰ? তো বেলেঞ্চ, সমতা, বা এনেকৈ আহিব পাৰে যে এডাল ৰছীত চাইকেল চলোৱা, এইবিলাক বস্তু কিহে নিঃসৰণ কৰে? সমতাটো, সেইটো চেৰিবেলাম।
কোনটো মস্তিষ্ক কোনটো পাৰ্টত পশ্চাৎ পাৰ্টত আছে পিছত নেক্সট এইটো মিলাব লাগে অক্সিন অধিবৃক্ক গ্ৰন্থিয়ে এইটো নিঃসৰণ নকৰে অধিবৃক্ক গ্ৰন্থিয়ে কি হৰমন নিঃসৰণ কৰে এড্ৰিনেৰিল গৰল ৰোগ কিহৰ কাৰণে হয় চায়ে গম পাইছোঁ থাইৰক্সিন থাইৰয়ডৰ কাৰণে হয় আয়ডিন কমি গ'লে চাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে তো থাকিল অক্সিন অক্সিজেনে কাণ্ডৰ বৃদ্ধিত সহায় কৰে ঠিক আছে তো তেনেকৈ এমচিকিউবিলাক কৰিবা নেক্সট স্নায়ু কোষৰ মাজেৰে বৈদ্যুতিক প্ৰেৰণা গতি কৰাৰ শুদ্ধ ক্ৰমটো দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ ইলেক্ট্ৰিক ইম্পালছ ফ্ৰম থ্ৰু এ নাৰ্ভ চেল তো নাৰ্ভ চেলত এইটো চাইডে কি থাকে একদম এইফালে ডেনড্ৰাইট থাকে তো ডেনড্ৰাইটৰ পৰা আৰম্ভ হ'ব ডেনড্ৰাইটৰ পৰা ক'ত আৰম্ভ হৈছে এইটো এই দুটাৰ ভিতৰত এটা হ'ব আৰু শেষত এইটো চাইডে চাইনেপছ থাকে কোষদেহ নহ'বই কাৰণ কোষদেহটো ইয়াতে থাকে ন ডেনড্ৰাইটৰ পৰা আহি কোষদেহত দিয়ে কোষদেহে এক্সনক দিয়ে এক্সনৰ পৰা প্ৰান্তীয় বিন্দুত যায় অপশ্যন চি হ'ব এইখিনি যে মই স্পীডত কৈ আছোঁ কাৰণ ক্লাছত মই থিয়ৰিখিনি বুজাই দিছোঁ অলৰেডি নেক্সট তলৰ কোনটো উদ্ভিদ হৰমনে বৃদ্ধিত বাধা দিয়ে ইনহিবিটছ গ্ৰোথ অলপ আগত কৈ আছিলোঁ কোনটো হৰমনৰ কাৰণে পাত সৰি যায় এপচাইচিক এচিড ঠিক আছে ইনচুলিন হৰমন নিঃসৰণৰ মাত্ৰা কমি গ'লে কি হয় যেতিয়া ইনচুলিন কমি যায় তো ইনচুলিনৰ বেজি দিয়ে মানুহক ইনজেকশ্যন দিয়ে কিয় কাৰণ দেহত চুগাৰ বাঢ়ি যায় মানে গ্লুক'জৰ মাত্ৰা বাঢ়ি যায় ঠিক আছে মনত ৰাখিবা নেক্সট সমীৰে বিদ্যালয়ত অনুষ্ঠিত ক্ৰীড়া সপ্তাহত শ্ল' চাইকেল ৰেচ মানে চাইকেলখনত কি হৈছে লাহে লাহে চলাব লাগিব একদম লাহে লাহে তো সেই বস্তুটো কেতিয়া হ'ব তুমি যেতিয়া বস্তুটো কি হ'ব বেলেঞ্চ মেইনটেইন কৰিব পাৰা সমতা লাহে লাহে চলোৱাটো কি বেলেঞ্চ মেইনটেইন কৰি লাহে লাহে চাইকেলখন লৈ লৈ গৈ থাকিব লাগিব নপৰাকৈ তো এইটো কোনটো মগজুৰ কোনটো অংশই পাৰ্ট ল'ব চেৰিবেলাম অলপ আগত দেখাই আহিছোঁ ন সমতা কোনে ৰক্ষা কৰে চেৰিবেলামে নেক্সট প্ৰতিধ্বনিৰ শুদ্ধ ক্ৰমটো এইটো মষ্ট ইম্পৰ্টেণ্ট হয় মই আকৌ কৈছোঁ এইটো কুৱেশ্যন অলপ আগতো দেখাই আহিছিলোঁ এইটো ভালকৈ চাবা এইটো হোমৱৰ্ক থাকিলে ঠিক আছে তাৰপিছত কৈছে থাইৰক্সিনৰ ক্ষেত্ৰত কোনটো অশুদ্ধ কোনটো ভুল হয় মানে ঠিক আছে থাইৰক্সিন হৰমন সংশ্লেষণৰ কাৰণে আয়ডিন লাগে য়েছ লাগে আয়ডিনযুক্ত নিমখ খালে ভাল হয় থাইৰক্সিনৰ অভাৱত মধুমেহ ৰোগ হয় নহয় কি ৰোগ হয় গৰল গইটাৰ ৰোগ হয় অধিবৃক্ক গ্ৰন্থিয়ে থাইৰক্সিন নিঃসৰণ কৰে নহয় থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে তো কোন দুটা ভুল সুধিছে 2 আৰু 3 নেক্সট কোনো এজন ব্যক্তি বাওনা হোৱাৰ কাৰণ কি ডুৱাৰ্ফিজম অৰ্থাৎ বাওনা হৈ থাকে সৰু হৈ থাকে কিয় বৃদ্ধি হৰমন কমি যায় তাত ঠিক আছে বৃদ্ধি হৰমন কোনটো গ্ৰন্থিয়ে নিঃসৰণ কৰে অলপ আগত কৈ আহিছোঁ চাগে মনত আছে পিটুইটাৰী গ্ৰোথ হৰমন তাৰপিছত কৈছে এজন ব্যক্তিৰ হঠাতে হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি পায় অৰ্থাৎ ব্লাড প্ৰেছাৰ বাঢ়ি যায় হাৰ্টবিট বাঢ়ি যায় কোনটো হৰমনৰ কাৰণে হয় এইটো বস্তু মনত ৰাখিবা এইটো এড্ৰিনেনিল হৰমন ঠিক আছে এইটো হৰমনৰ কাৰণে হয় ব্লাড প্ৰেছাৰ শব্দটো দেখিলে এইটো হৰমন ক্লিক কৰিবা আমাৰ ক্লাছত গোটেইকেইটা হৰমনৰ কাম চাম মই ধুনীয়াকৈ লিখাই দিছোঁ চিন্তাই কৰিব নালাগে তো আজি জাষ্ট মই 20টামান MCQ ছল্ভ কৰিলোঁ আমাৰ অলৰেডি 150 MCQ আছে তো সেই 150 MCQ মই কুৱেশ্যন বেংকত আছে আমাৰ তো এই MCQখিনিৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন বেংকৰ MCQখিনি কৰা কিন্তু এটা কথা কৈছোঁ ডাইৰেক্ট কুৱেশ্যন বেংকত জাম কৰিলে নহ'ব তাৰ কাৰণে প্ৰথম থিয়ৰি পঢ়িব লাগিব থিয়ৰি হয়তো তুমি তোমাৰ ক্লাছত পঢ়াই দিছে তো ক্লাছত পঢ়ি চাই যদি ক্লাছত পঢ়োৱা নাই তেনেহ'লে আমাৰ ছায়েন্সৰ ফুল কোৰ্চ যোনটো ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম দুইটাতে মই কৰাওঁ তো তাতে মই এই চেপ্টাৰটো অলৰেডি পঢ়োৱা আছে ঠিক আছে তাত মই ধুনীয়াকৈ চেপ্টাৰবিলাক পঢ়াই দিওঁ নোটছ থাকে ভিডিঅ' থাকে ৰেকৰ্ডেড থাকে আৰু মক টেষ্ট থাকে ছায়েন্সৰ ৰেফাৰেঞ্চ বুক আছে তো গোটেইবিলাক বস্তু ইয়াতে আছে তো তাত তোমালোকে লৈ ল'ব পাৰা মেথছ এণ্ড ফিজিক্স এপটোত গ'লে গোটেইখিনি বস্তু পাই যাবা